তোমাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো যদি কোনোবা বেলেগ তুমি বেষ্ট ফ্ৰেণ্ড বনাব লগা হৈছে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিবৰ কাৰণে, তোমাৰ নিজৰ বয়ফ্ৰেণ্ড আছে, তোমাৰ নিজৰ গাৰ্লফ্ৰেণ্ড আছে, ষ্টিল তুমি এটা কোনোবা মানে লৈ লৈছা এক্সট্ৰাকৈ ফ্ৰেণ্ড বনাই কিনে বা বেষ্ট ফ্ৰেণ্ড বনাই কিনে, যাৰ লগত তুমি মনৰ কথা শ্বেয়াৰ কৰিব পাৰা, তেতিয়াহ'লে আই থিংক তুমি মানে হেল্থি ৰিলেশ্যনশ্বিপত নাই, তোমাৰ ৰিলেশ্যনশ্বিপটো হেল্থি নহয়, ঠিক আছে। কাৰণ যদি তুমি হেল্থি ৰিলেশ্যনশ্বিপত থাকা, ভাল পাৰ্টনাৰ এজনৰ লগত থাকা, তেতিয়াহ'লে তোমাৰ ফ্ৰেণ্ডৰ প্ৰয়োজন নহয় আৰু তুমি ফ্ৰেণ্ড বিচাৰি কিনে বাহিৰত ঘূৰি নুফুৰা যে মোৰ গাৰ্লফ্ৰেণ্ড আছে ষ্টিল মোক এজনী ফ্ৰেণ্ড লাগে, মোৰ বয়ফ্ৰেণ্ড আছে ষ্টিল এজন মোক ফ্ৰেণ্ড লাগে, তেনেকুৱা অৱস্থা কিন্তু নহয়, সেইটো মনত ৰাখিবা, ঠিক আছে। যদি তোমাৰ সেনেকুৱা অৱস্থা হৈছে মানে সেইটো তোমাৰ হেল্থি ৰিলেশ্যনশ্বিপ নহয়, তোমাৰ ইম'চনেল ছাপৰ্ট নাই, দুজনৰ কাৰণে ইম'চনেল ছাপৰ্ট নাই, ঠিক আছে। তোমাৰ আছে যদিও তেওঁৰ নাই, তোমাৰ কাৰণে কমপ্লিটলি নাই, ঠিক আছে।